আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজিৰ এই ভিডিঅ'টোত আমি PGTৰ এটা ৰিভাইজ কাট অফ আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বিশেষকৈ ছেকেণ্ড মেৰিট লিষ্টত ছাবজেক্ট ৱাইজ কিমান কাট অফ যাব পাৰে, কিমান কাট অফ আপোনালোকৰ পইণ্টত যিসকল প্ৰাৰ্থীৰ নাই অহা তেওঁলোকে পুনৰ যদি ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ কৰে তেন্তে পাবগৈ নাই, কোন কোন ছাবজেক্টত কিমান কিমান নম্বৰ তললৈ কাট অফ নমাৰ চান্স আছে, আৰু PGTৰ কাট অফে GT কাট অফত কেনেকৈ ইম্পেক্ট কৰিব। আৰু যিহেতু আপোনালোকে জানে যে BTR হওক বা ADR হওক যিবিলাক ৰিকুইট হৈ আছে তাতো অভাৰলেপিং আছে, গতিকে ইতিমধ্যে BTRত যিটো ৰিকুইট হৈ গ'ল GT PGT তাত বহুতে চাকৰি লৈ ল'লে, গতিকে সেইবিলাকে DSCৰ GT PGTত কেনেকৈ ইম্পেক্ট পেলাব সকলো দিশ আলোচনা কৰিম। যিহেতু GT PGTৰ সকলো কাষ্ট কেটেগৰী বা মিডিয়াম ৱাইজ বা ছাবজেক্ট ৱাইজ যদি আমি বিশ্লেষণ কৰোঁ একেটা ভিডিঅ'ত কেতিয়াও শেষ নহয়, গতিকে মূলতঃ PGTৰ ছাবজেক্ট ৱাইজ কাট অফ কিমান কমিব আৰু GTত কেনেকৈ এই PGTৰ পোষ্টসমূহে ইম্পেক্ট পেলাব সেই কথাটোৱে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। পৰৱৰ্তী সময়ত GTৰ ৰিভাইজ কাট অফ এটা আমি পুনৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে PGTৰ কিছুমান ছাবজেক্টত আপোনালোকে গম পাই যে পোষ্ট যথেষ্ট কম আছিলে, গতিকে সেইবিলাকত বিশেষ কাট অফ যে কমিব একদম চান্স কম। এতিয়া আমি চাম একাউণ্টেঞ্চিৰ পৰা। একাউণ্টেঞ্চিত ভেকেঞ্চিছ আছিলে 11টা পোষ্ট আছিলে, তাত খুব বেছি এটা আপোনালোকৰ যদি লাক ভাল থাকে বাই চান্স আপোনালোকৰ কেতিয়াবা আপোনালোকৰ পইণ্টত যদি কোনোবা থাকি গৈছে এটামান যদি ৰিজেক্ট হৈছে, গতিকে সম্ভাৱনা নাই কিন্তু ৰিজেক্ট হোৱাৰ, গতিকে 85 মানত আপোনালোকে কোনোবা যদি 85 মান পোৱা আছে ইউআৰত পাই যাব পাৰে, কিন্তু ৰিজেক্ট যে হৈছে সেইটো আপোনালোকে ক'ব নোৱাৰে। এইবাৰ আহিছোঁ আমি এডভান্স আছামিজ আৰু আছামিজৰ ক্ষেত্ৰত পোষ্ট আছিলে 491টা আৰু ৰিজেক্ট 40-50টা হৈছে, গতিকে আছামিজৰ ক্ষেত্ৰত আপোনালোকৰ কাট অফ যথেষ্ট কিন্তু কমাৰ চান্স আছে। 65.75 গৈছিলে, গতিকে 61-62 ইউআৰ গুচি যাব, অৰ্থাৎ 61-62 যিবিলাক আপোনালোকৰ বিভিন্ন কাষ্ট কেটেগৰীয়ে লাভ কৰি আছিলে সেইখিনি আহি ইউআৰত সোমাই যাবহি। গতিকে বেলেগ বেলেগ কাষ্ট কেটেগৰীত আপোনালোকৰ যাৰ 1ৰ পৰা 3ৰ ভিতৰত কমি আছে কিন্তু আপোনালোকৰ নাম ছেকেণ্ড মেৰিট লিষ্টত আহি যাব। গতিকে SCত আমি লিখিছোঁ প্ৰায় 53.50 যিহেতু গৈছিলে। STPৰ ক্ষেত্ৰত 46 ছামথিং কিবা লাগিব পাৰে পইণ্টত, আমি সেই পইণ্টটো একজেক্ট পইণ্টটো আমি নাই লিখা। STHৰ ক্ষেত্ৰত আপোনালোকৰ 20, OBC MOBCৰ ক্ষেত্ৰত 57, PWDৰ ক্ষেত্ৰতো যদি কেনেবাকৈ PWDৰ কিবা ভুৱা ওলাইছে, আপোনালোকে জানে যে অসমীয়াৰ ক্ষেত্ৰত কি হ'ল KKSSOUৰ বহুত প্ৰাৰ্থী কিন্তু এপিয়াৰিং প্ৰাৰ্থী ইয়াত গৈছিলে, আৰু বহুত তেওঁলোকৰ ৰিজাল্ট যিহেতু জানুৱাৰী ফেব্ৰুৱাৰীত দিছিলে 2025 চনৰ, গতিকে সেইখিনি বহুত ৰিজেক্ট হৈ গৈছে। আৰু BTRততো গৈছে বহুত প্ৰাৰ্থী অসমীয়াৰে, আৰু সকলোতে অসমীয়া পোষ্টে যিহেতু বেছি থাকে সেইবাবে অলপ কাট অফ অসমীয়াৰে বেছিকৈ কমাৰ চান্স আছে। আৰু এডভান্স বেংগলী আৰু বেংগলীৰ ক্ষেত্ৰত এইবিলাক একেলগে মই যিবিলাক ইয়াত ভেকেঞ্চিজ দেখাইছোঁ চব প্ৰভিঞ্চিয়েলাইজ আৰু গভট পোষ্ট প্লাছ কৰি আপোনালোকক দেখাই আছোঁ, গতিকে ইয়াতো ৰিজেক্ট আপোনালোকৰ 1জনৰ পৰা 5জনৰ ভিতৰত হৈ যাব পাৰে। গতিকে কাট অফ ৰাখিছোঁ ইউআৰত আছামিজ মিডিয়াম স্কুলত 41, বেংগলী মিডিয়ামত কমাৰ চান্স আছে, কাৰণ বেংগলী মিডিয়ামত এডভান্স বেংগলীত আপোনালোকৰ তাতেই যিহেতু বেছিকৈ কম্পিটিশ্যন হ'ব। 58, 49, 26, 45 এইবিলাক 50-50 চান্স, যিমান প্ৰাৰ্থী ৰিজেক্ট হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে এইবিলাকে যিবিলাকত মই ক্ৰছ চিন দি থৈছোঁ সেইবিলাক হ'ব পাৰে নহ'ব পাৰে, 50-50 চান্স। গতিকে সেইবাবে মই ক্ৰছ চিন এটা য'ত দি ৰাখিছোঁ সেইটো আপোনালোকে মনত ৰাখিব যে হ'ব পাৰে নহ'ব পাৰে। গতিকে ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত 53.25 মান কমাৰ চান্স আছে। অন্য কিছুমান ছাবজেক্ট আছে সেইবিলাকৰ ভিতৰত এন্থ্ৰপ'লজিৰ ক্ষেত্ৰত যিহেতু 5টা পোষ্ট আছিলে কোনো ধৰণৰ কাট অফ কমাৰ চান্স নাই। বেংকিঙৰ ক্ষেত্ৰত 5টা পোষ্ট আছিলে কোনো ধৰণৰ কাট অফ কমাৰ চান্স নাই। সেইদৰে বড়ো ছাবজেক্টটোৰ ক্ষেত্ৰত ভেকেঞ্চিছ আছিলে 1টা, তাতো কোনো চান্স নাই। বটানীৰ ক্ষেত্ৰত 54 আছিলে আৰু ৰিজেক্ট প্ৰায় 3-4টা হোৱাৰ চান্স আছে, 3ৰ পৰা 4টা। গতিকে এইবিলাকত আপোনালোকে ইমান কিন্তু ভাবি নাথাকিব, ৰিজেক্ট ইমান নহ'ব পাৰে। গতিকে যদিও বা হৈছে 3টা 2টা এনেকুৱাতকৈ আপোনালোকে বেছি নাপায়। গতিকে পইণ্টত মই ৰাখিছোঁ 80.5, 80 মানে আপোনালোকৰ 80 ওপৰত 80.75 হ'ব পাৰে, গতিকে মই ৰাউণ্ডত ৰাখি থৈছোঁ। আৰু বাকী যিবিলাকত ক্ৰছ চিন দিয়া আছে সেইবিলাকত আপোনালোকে কৈ দিব নোৱাৰে। ধৰক SCHৰ ক্ষেত্ৰত যিহেতু প্ৰাৰ্থীৰ সংখ্যা খুব কম থাকে, গতিকে 41 যাব পাৰে নাযাব পাৰে, ক্ৰছ চিন দি ৰাখিছোঁ। আৰু OBC MOBCৰ ক্ষেত্ৰত 75.25 কমি যাব পাৰে যদিহে এজন OBC ৰিজেক্ট হৈছে, অলপ মাৰ্কছ কম থকা তথা ইউআৰত নথকা, অকল OBC কেটেগৰীত পাছ কৰা যদি তেনেকুৱা কমি যায় তেনেহ'লে পইণ্টত কমি যাব পাৰে, নতুবা OBC প্ৰাৰ্থী এজন যদি ইউআৰত সোমাই যায় তেতিয়াও পইণ্টত কমি যাব পাৰে, বেলেগ এজন সোমাই যাব পাৰে। আৰু কেতিয়াবা কি হৈছে যিটো কাট অফ আহিছে সমান মাৰ্কছ পোৱা প্ৰাৰ্থীও থাকিব পাৰে, হয়তো যিজন জুনিয়ৰ তেওঁক নাই মতা, এতিয়া যদি কেনেবাকৈ পোষ্ট খালী হৈ যায় তেন্তে তেওঁৱেই সেই পোষ্টটোত সোমাই যাব, গতিকে কেতিয়াবা একেই থাকিব কাট অফ কিছুমান ছাবজেক্টৰ ক্ষেত্ৰত। আৰু বিজনেছ মেনেজমেণ্টৰ ক্ষেত্ৰতো ভেকেঞ্চিছ আছিলে 1টা, গতিকে একদম চান্সেই নাই। ঠিক সেইদৰে বিজনেছ ষ্টাডিজৰ ক্ষেত্ৰত ভেকেঞ্চি আছিলে 13টা, তাতো খুব বেছি 1টা বা 2টা পোষ্ট কেতিয়াবা ৰিজেক্ট হ'লে আপোনালোকৰ কাৰোবাৰ চান্স বা কাৰোবাৰ লাক ফুলিব পাৰে। গতিকে কেনেবাকৈ 0.25 যদি কাৰোবাৰ কমি আছে আপোনালোকৰ 50-50 চান্স আছে, গতিকে ক্ৰছ চিন দি ৰাখিছোঁ। বিজনেছ ষ্টাডিজৰ লগতে CAES যিটো কমাৰ্চিয়েল এৰিথমেটিক আছে তাতো পোষ্ট আছিলে মাত্ৰ 1টা, গতিকে তাত কোনো কাট অফ কমাৰ চান্সেই নাই। কেমেষ্ট্ৰিৰ ক্ষেত্ৰত 25টা আছিলে পোষ্ট, গতিকে তাতো 1-2টা ৰিজেক্ট হ'ব পাৰে, অভাৰলেপিঙৰ ক্ষেত্ৰতে হওক বা অন্যান্য ডিগ্ৰীৰ ক্ৰাইটেৰিয়া পূৰণ নোহোৱাৰ স্বাৰ্থতে হওক। গতিকে তাতো যদি 2টামান ৰিজেক্ট হৈছে বুলি ধৰে তেনেহ'লে আপোনালোকে ইউআৰৰ ক্ষেত্ৰত 91.50 বা OBC MOBCৰ ক্ষেত্ৰত 88.75 এনেকুৱা যদি আপোনালোকৰ কাৰোবাৰ আছে 0.25ত কমি আছে তেনেহ'লে পাই যাব পাৰে, যদিহে আপোনালোকৰ লাক ভাল থাকে বা যদিহে আপোনাৰ ছাবজেক্টটোত 1-2টা প্ৰাৰ্থী বা 1-2জন প্ৰাৰ্থী ৰিজেক্ট হৈছে। কমাৰ্চিয়েল এৰিথমেটিকৰ ক্ষেত্ৰতো পোষ্ট 1টা আছিলে, তাত কোনো চান্স নাই। আৰু ইকনমিক্সৰ ক্ষেত্ৰত ভেকেঞ্চিছ আছিলে 81, মই ইয়াত কেতিয়াবা আপোনালোকৰ V বুলি লিখিম ভেকেঞ্চিছটো আৰু ৰিজেক্টটোত R বুলি লিখিম। গতিকে ইয়াত কিন্তু 6-8টামান
ৰিজেক্ট হোৱাৰ চান্স আছে, কাৰণ KKHSOUত ইকনমিক্স বহুতে কৰি আছিলে, কিন্তু তেওঁলোকৰ ৰিজাল্ট পিছত ওলাইছে। তেনেকুৱা কিন্তু প্ৰাৰ্থী ৰিজেক্ট হ'ল বুলি আমি জানিব পাৰিছোঁ ইকনমিক্সত। গতিকে 6-8জন যদি আপোনালোকৰ ৰিজেক্ট হৈছে ইকনমিক্সত, তেনেহ'লে আপোনালোকৰ যাৰ 1 মানটো কমি আছে আপোনালোকে পাই যাব। আৰু তাতকৈও আপোনালোকৰ যদি লাক ভাল থাকে, URৰ ক্ষেত্ৰত যদি কোনোবা মেধাৱী ছাত্ৰ ছাত্ৰীৰ পৰা সেই ৰিজেক্টখিনি হৈ আছে, তেনেহ'লে 1.5 মান আপোনালোকে ডিফাৰেঞ্চ দেখি যাব। আৰু যদি কাষ্ট কেটেগৰী ৱাইজ হৈ আছে, তেনেহ'লে আপোনালোকৰ ছাবজেক্টটোৰ পৰা 0.25 0.50 আপোনালোকৰ যাৰ কম আছে পাই যাব পাৰে। আৰু ৰিজেক্ট হোৱা প্ৰাৰ্থীসকল বা অভাৰলেপিং হোৱা প্ৰাৰ্থীসকল কোনটো কাষ্ট কেটেগৰী প্ৰতিনিধিত্ব কৰে বা কোনটো কাষ্ট কেটেগৰী তেওঁ ক্লিয়াৰ কৰিছিল আৰু তেওঁ ৰিজেক্ট হৈছে, তাৰ ওপৰত কিন্তু আপোনালোকৰ লাক ডিপেণ্ড কৰিব। এডুকেশ্যনৰ ক্ষেত্ৰত বহুতৰ এডুকেশ্যন আপোনালোকে জানে যে চায়েন্সৰ মানুহৰো থাকে। গতিকে এডুকেশ্যন কৰি লৈ B.Ed কৰাৰ পিছত তেনেকুৱা প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰি দিছিলে আৰু পাছো কৰি গ'ল, আৰু চায়েন্সৰ কাৰণে যিহেতু অলপ সহজ আছিল। গতিকে তেনেকুৱা প্ৰায় আপোনালোকে 3-4জন প্ৰাৰ্থী পাই যাব। তেওঁ চায়েন্স বেকগ্ৰাউণ্ডৰ, কিন্তু তেওঁ এডুকেশ্যন কৰি ৰাখিছিলে আৰু তেওঁ এপ্লাই কৰি দিলে। গতিকে তেনেকুৱা ৰিজেক্ট হোৱা মানুহ পাই যাব। গতিকে এডুকেশ্যনৰ ক্ষেত্ৰতো আপোনালোকৰ 80.50 UR গৈছিলে, 80 মান যদি আছে আপোনালোকে পাই যাব পাৰে। বাকীবোৰ মই ক্ৰছ চিন দি ৰাখিছোঁ। অৰ্থাৎ আপোনাৰ কাষ্ট কেটেগৰী প্ৰাৰ্থী যদি ৰিজেক্ট হৈ আছে, তেনেহ'লে প্ৰতিটো কাষ্ট কেটেগৰীতে আপোনাৰ চান্স আছে। গতিকে কোনটো ৰিজেক্ট হোৱা প্ৰাৰ্থীজন কোনটো কাষ্ট কেটেগৰী সেইটো আগতীয়াকৈ কৈ দিব নোৱাৰি। গতিকে মই চবতে 0.25 কমাৰ ইয়াত দি থৈছোঁ আৰু ক্ৰছ চিনো দি থৈছোঁ, মানে 50-50 চান্স আছে। আৰু BTR PGTৰ ক্ষেত্ৰত কিন্তু পষ্টকেইটা যথেষ্ট কম আছিলে। গতিকে ইমান অভাৰলেপিং PGTত কৰা নাই, কিন্তু GTত কৰি ৰাখিছে। গতিকে যিকেইটা পষ্ট বেছি আছিলে, ধৰক আছামিজ পষ্ট হওক বা বড়ো পষ্ট হওক, গতিকে সেইবিলাকৰ ক্ষেত্ৰত অকণমান ইয়াত প্ৰভাৱ পৰিব PGTৰ, কিন্তু বাকী ছাবজেক্টবিলাকত বিশেষ যে প্ৰভাৱ পেলাব আপোনালোকে ক'ব নোৱাৰে। আৰু ইংলিছৰ ক্ষেত্ৰত পষ্ট আছিলে 121টা, ৰিজেক্ট হোৱা প্ৰায় 10টামান আপোনালোকে পাই যাব, কাৰণ KKHSOU হওক বা ছায়েন্স বেকগ্ৰাউণ্ডৰ হওক, বহুতৰ ইংলিছ নাথাকিলেও কৰি দিয়ে। ইংলিছ ছাবজেক্টতো বহুতে মাষ্টাৰ্ছ কৰি দিয়ে। গতিকে আপোনালোকে প্ৰায় 10জনমান ৰিজেক্ট ইয়াত পাই যাব। আৰু যিসকলৰ আপোনালোকৰ URৰ ক্ষেত্ৰত 0.25ৰ পৰা 2 ভিতৰত আপোনালোকৰ কমি আছে URৰ ক্ষেত্ৰত, কিন্তু আপোনালোকৰ নাম আহি যাব পাৰে। OBC MOBCৰ ক্ষেত্ৰত আপোনালোকৰ যদি 1 বা 0.5 ইমানমান কমি আছে আপোনালোকে পাই যাব পাৰে। আৰু SC STP STH এইসকল প্ৰাৰ্থীৰো কিন্তু আপোনালোকৰ পইণ্টত যদি লাক ভাল থাকে, আপোনালোকৰ 0.50 to 1ৰ ভিতৰত আপোনালোকৰ নাম আহি যাব পাৰে। যদিহে ৰিজেক্ট হোৱা প্ৰাৰ্থীজন আপোনাৰ কাষ্ট কেটেগৰী হয়, তেনেহ'লে আপোনাৰ লাক ফুলি যাব পাৰে। ফিনেন্সৰ ক্ষেত্ৰত যিহেতু পষ্ট আছিলে 3টা, গতিকে বিশেষ ইম্পেক্ট নপৰে। জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত 36টা পষ্ট আছিলে, 1-2জন প্ৰাৰ্থী যদি ৰিজেক্ট হয়, তেনেহ'লে 0.50 কমাৰ চান্স আছে UR। আৰু যদিহে কাষ্ট কেটেগৰী আপোনালোকৰ কোনোবা ৰিজেক্ট হৈছে 1-2জন, তেনেহ'লে 0.25 to 0.50 ভিতৰত এটা ইম্পেক্ট আপোনালোকে দেখিবলৈ পাব, কাট অফ কমাৰ চান্স আছে। আৰু জিঅ'লজিৰ ক্ষেত্ৰত পোষ্ট ভেকেণ্ট আছিলে 12টা, গতিকে ইয়াততো কমাৰ চান্সেই নাই। যদিহে বাই চান্স কেনেবাকৈ এজনমান ৰিজেক্ট হয়, তেনেহ'লে আপোনালোকৰ 0.25 URৰ ক্ষেত্ৰত আপোনালোকে কমা দেখিবলৈ পাব। পুনৰ আহিলে হিন্দীৰ ক্ষেত্ৰত 13টা পোষ্ট আছিলে, গতিকে ইয়াতো চান্স নাই। তথাপিও যদি বাই চান্স এজনমান ৰিজেক্ট হয়, তেনেহ'লে পইণ্টত 72.75 এনেকুৱা যাব পাৰে। আৰু হিষ্ট্ৰীৰ ক্ষেত্ৰত কিন্তু অলপ ৰিজেক্ট হোৱাৰ চান্স আছে 5-10জনৰ ভিতৰত, কাৰণ 174টা পোষ্ট আছিলে। যিমানে বেছি পোষ্ট থাকে সিমানেই কিন্তু ৰিজেক্ট হোৱাৰ চান্স থাকে। এই ৰিজেক্টটো ক'ৰ পৰা হ'ব? ৰিজেকশ্যনৰ গ্ৰাউণ্ডটো ধৰক কোনোবাই ডিষ্টেঞ্চত কৰি আছিলে, 20 নৱেম্বৰ 2024 পিছত কমপ্লিট কৰিছে, তেওঁ ৰিজেক্ট হ'ব। আৰু বহুতৰ ক্ষেত্ৰত কি হ'ল, তেওঁলোকে এনেই কৰি দিয়ে, ছাবজেক্টটো ডিগ্ৰীত নাথাকিলেও কৰি দিয়ে। কাৰণ আছামিজৰ ক্ষেত্ৰত কি হয়, ছাবজেক্টটো মেণ্ডেটৰী থাকি যায়, কিন্তু হিষ্ট্ৰী হওক বা অন্যান্য যিবিলাক PGT ছাবজেক্ট আছে, তাক যদি পাছ ক'ৰ্চ হিচাপে লোৱা নাযায়, সেইটো কিন্তু BA বা বেচেলৰ ডিগ্ৰীত ছাবজেক্ট হিচাপে থাকি নাযায়। গতিকে সেইবাবে বেলেগ ছাবজেক্টৰ ক্ষেত্ৰত যদিহে কোনোবাই হিষ্ট্ৰীত ছাবজেক্টটো ভাল লগাৰ বাবেই হওক বা আগৰ নিয়ম অনুসৰি ৰিকুইট হ'ব বুলি যদি কৰি থৈছিলে, এইবাৰ এপ্লাই ধৰক কৰি দিছে, কিন্তু তেওঁ চিলেক্ট হৈ গৈছে, তেনেকুৱা কিন্তু আপোনালোকে 4-5জনমান ৰিজেক্ট পাবই মেণ্ডেটৰী। সেইবাবে মই ভাবিছোঁ, যিহেতু হিষ্ট্ৰীৰ ক্ষেত্ৰত আপোনালোকে যিমানেই পোষ্টবিলাক বেছি হয়, সিমানেই আপোনালোকে তাৰ মাজৰ গেপবিলাকো বেছি পাব। মানে এনেই যদি আপোনালোকৰ 0.25 0.50 থাকে, কিন্তু বেছি পোষ্ট থাকিলে অলপ জপিওৱা দেখা যায়, গতিকে 2 মান কমি যাব UR। লজিক এণ্ড ফিলচফিৰ ক্ষেত্ৰত ভেকেণ্ট পোষ্ট আছিলে 40টা, আৰু সেইবাবে ৰিজেক্ট হোৱা প্ৰায় 2জনমান ৰিজেক্ট হৈ যাব পাৰে। আৰু পইণ্টত যদি আপোনালোকৰ কাৰোবাৰ 0.25 0.50 কমি আছে, আপোনাৰ কাষ্ট কেটেগৰী ৱাইজ যিটো পোষ্ট আপোনালোকৰ ৰিজেক্ট হৈছে, সেইমতে আপোনালোকৰ নাম আহি যাব পাৰে। আৰু মণিপুৰীৰ ক্ষেত্ৰত পোষ্ট আছিলে 6টা, গতিকে ইয়াত বিশেষ প্ৰভাৱ নপৰে। মেথমেটিক্সৰ ক্ষেত্ৰত ভেকেণ্ট পোষ্ট আছিলে 71টা, আৰু ইয়াত 2 পৰা 5টা কিন্তু ৰিজেক্ট হোৱাৰ চান্স থাকে, কাৰণ কি হয়, বহুতৰ ডিগ্ৰী নাথাকে। যিহেতু আপোনালোকে জানে যে ডিষ্টেঞ্চত এনভাইৰনমেণ্ট ছায়েন্স আৰু মেথছৰ বাদে বেলেগ কৰিব নোৱাৰি, গতিকে বেলেগ ডিগ্ৰীত নাথাকিলেও মেথছত কিন্তু MSc কৰি দিয়ে মানুহে, কাৰণ ডিষ্টেঞ্চত থাকে, প্ৰেক্টিকেল যিহেতু মেথছত নালাগে। গতিকে তেনেকুৱা প্ৰাৰ্থীক ৰিজেক্ট কৰিবই, যাৰ বেচেলৰ ডিগ্ৰীত নাথাকে মেথছটো, কিন্তু তেওঁ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহি, ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহি মেথছত MSc কৰি দিয়ে। গতিকে এডভাৰটাইজমেণ্টত যিহেতু আছিলে যে ডিগ্ৰীত থাকিব লাগিব, গতিকে আপোনালোকে 2 পৰা 5জন ইয়াত যদি ৰিজেক্ট পাই যায়, আৰু মেথছৰ ক্ষেত্ৰত কিন্তু 2-5জন কমিলেও আপোনালোকৰ 0.25 to 0.50 আপোনালোকে ডিফাৰেঞ্চ এটা দেখিব। গতিকে ইয়াত মই 0.50 0.25 মাইনাছ কৰি দেখাইছোঁ। সকলো কাষ্ট কেটেগৰীতে কিন্তু 50-50 চান্স আছে। ফিজিক্সৰ ক্ষেত্ৰত পোষ্ট আছিলে 48টা, ইয়াতো 1-2জন আপোনালোকে ৰিজেক্ট হৈছে বুলি ধৰিব পাৰে, বা অভাৰলেপিঙৰ ক্ষেত্ৰত 2-3জন। এইবিলাক যিবিলাক পোষ্ট কম থাকে, যিবিলাক পোষ্ট কমকৈ ওলাইছে, সেইবিলাকৰ ক্ষেত্ৰত অলপ দিগদাৰ হয়, কাট অফ যে কমিব বিশেষ আপোনালোকে আশা কৰি নাথাকিব। তথাপিও যদি 0.25 0.50 আপোনালোকৰ কমি আছে, যদি আপোনাৰ ছাবজেক্টত কিবা বিশেষ কাৰণত, ডিগ্ৰীজনিত কাৰণ হওক বা এপিয়াৰিং কেণ্ডিডেট কেনেবাকৈ পাছ কৰিছিলে, তেনেহ'লে আপোনালোকে 0.50 0.75 ইমানমানলৈকে আপোনালোকৰ কাট অফ কমাৰ চান্স থাকে।
ইয়াৰ পিছত আহিছোঁ পলিটিকেল ছায়েন্সৰ ক্ষেত্ৰত পোষ্ট আছিলে 70টা আৰু ইয়াতো প্ৰায় 4টা 5টা আপোনালোকে ৰিজেক্ট হোৱা পাই যাব। ৰিজেকশ্যন বা আপোনালোকৰ অভাৰলেপিঙৰ ক্ষেত্ৰত এই 4-5টা আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। আৰু KKHত যিহেতু পলিটিকেল ছায়েন্স এপিয়াৰিং কেণ্ডিডেটছ যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছে তেন্তে যিহেতু KKHSৰ ৰিজাল্ট ওলোৱা নাছিলে, গতিকে তেনেকুৱা প্ৰাৰ্থী যদি ৰিজেক্ট হয় তেনেহ'লে আপোনালোকৰ 0.25ৰ পৰা 0.50লৈকে আপোনালোকৰ কাট অফ কমাৰ চান্স আছে। অন্য এটা ছাবজেক্ট ছেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিঙৰ ক্ষেত্ৰত পোষ্ট আছিলে 2টা, তাত কোনো চান্স নাই। আৰু সংস্কৃতৰ ক্ষেত্ৰত 27টা আছিলে পোষ্ট আৰু ৰিজেক্ট প্ৰায় 1-2টা হৈ যাব পাৰে। আৰু সংস্কৃতৰ ক্ষেত্ৰত যিহেতু আপোনালোকে জানে যে শাস্ত্ৰী লাগে, বহুতে অন্যান্য ডিপ্ল'মা কৰিও তেওঁলোকে এপ্লাই কৰি দিয়ে, গতিকে তেনেকুৱা যদি প্ৰাৰ্থী যায় আপোনালোকৰ যদি 1 বা 0.50 কমি আছে তেনেহ'লে আপোনালোকৰ চান্স আছে। আৰু ছ'চিয়লজিৰ ক্ষেত্ৰত 14টা আছে, গতিকে ইয়াত বিশেষ আপোনালোকৰ চান্স নাই। তথাপিও যদি ৰিজেক্ট এটা হয় তেনেহ'লে 0.25 বা সমান কাট অফৰ কোনোবা যদি থাকি গৈছিলে তেনেহ'লে আপোনালোকে পাই যাব পাৰে। আৰু ষ্টেটিষ্টিকৰ ক্ষেত্ৰত যিহেতু ভেকেঞ্চিছ আছিলে 3টা, ইয়াতো কোনো ধৰণৰ চান্স নাই। আৰু PGTৰ শেষৰটো ছাবজেক্ট জুলজিৰ ক্ষেত্ৰত ভেকেঞ্চিছ আছিলে 37, ইয়াতো 1-2টা চান্স আছে, ডিগ্ৰীজনিত কাৰণ হওক বা নাথাকিব পাৰে চান্স। গতিকে যদিও বা কোনোবাই পাই যায় তেনেহ'লে আপোনালোকে 84.25 গৈছিলে 84 মানৰ আপোনালোকে প্ৰাৰ্থীসকলে পাই যাব পাৰে যদিহে লাক ভাল থাকে। ঠিক সেইদৰে OBCৰ ক্ষেত্ৰত 83.75 আপোনালোকে পাই যাব পাৰে যদিহে আপোনালোকৰ লাক ভাল থাকে। গতিকে প্ৰতিটো ছাবজেক্টত আমি যদি ৰিজেক্টৰ পৰিসংখ্যাটো চাওঁ তেনেহ'লে অল ছাবজেক্টত টোটেল 100ৰ পৰা 130জন কেণ্ডিডেটছ আপোনালোকে ৰিজেক্ট হৈছে বুলি ধৰি ল'ব পাৰে। আৰু অসমীয়া আৰু হিষ্ট্ৰী ক্ষেত্ৰত ইয়াৰ যিহেতু পোষ্ট যথেষ্ট আছিলে, গতিকে আৰু অসমীয়াত বহুতো প্ৰাৰ্থী যিহেতু ৰিজেক্ট হৈছে, গতিকে অন্যান্য ছাবজেক্টৰ তুলনাত অসমীয়াৰ কাট অফি কমাৰ চান্স আছে। আৰু BTR ৰিক্ৰুইটতো যিহেতু বহুতো প্ৰাৰ্থী প্ৰায় 40-50 জনে চাকৰি লৈ লৈছে আৰু সেইবিলাক অভাৰলেপিং হৈ আছিলে PGTৰ ক্ষেত্ৰত, গতিকে প্ৰায় 30-40 জন আপোনালোকে প্ৰাৰ্থী তেনেকুৱা পাব। সেইবাবেও আপোনালোকে কিছুমান ছাবজেক্টত 0.50, 1 নম্বৰ এনেকুৱা আপোনালোকে কাট অফত এটা ডিফাৰেঞ্চ দেখিবলৈ পাব। আৰু এই যিখিনি ৰিজেক্ট হৈ গ'ল, এইবিলাক যিবিলাক খালী পদ তেওঁলোকে সৃষ্টি কৰিলে, তেওঁলোকৰ নামত যিহেতু ব্লক হৈ আছিলে পোষ্টটো, আৰু এই খালী পদ হোৱাত প্ৰায় 60-70 জন প্ৰাৰ্থীয়ে GTৰ পৰা আহি PGTত চাকৰি লৈ ল'বহি। কাৰণ জানে যে গোটেইখিনিয়েতো নাপায়, কাৰণ বহুতৰ ক্ষেত্ৰত কি হয় GTতে কম পায় কিন্তু PGTত বেছি পায়। তথাপিও আপোনালোকে ইয়াৰে 60-70 জন প্ৰাৰ্থী GTত টপ হৈ আছে বুলি যদি ধৰি লয় তেনেহ'লে তেওঁলোকে GTত নাহি পুনৰ PGTত যেতিয়া তেওঁলোকৰ নাম আহি যাব তেতিয়া পুনৰ GTত কিন্তু কাট অফ কমি যাব। গতিকে GTটো PGTয়ে ইম্পেক্ট পেলাই আছে। গতিকে GTত এক্সট্ৰা 60-70 জনে এণ্ট্ৰি কৰাৰ লগতে GTৰ ভেৰিফিকেশ্যনটো বহুতো যিহেতু ৰিজেক্ট হ'ব। আৰু GTৰ ক্ষেত্ৰত BTRত পোৱা প্ৰাৰ্থীৰ সংখ্যা যিহেতু বহুত আছে, BTR ৰিক্ৰুইট GTত, তেনেকৈও আপোনালোকে GTত কিন্তু কাট অফ কমি যাব। আৰু সেইবাবে GTৰ কাট অফৰ ওপৰত পুনৰ আমি এটা এক্সট্ৰা ভিডিঅ' দিম। PGTত GTৰ পৰা যিসকল প্ৰাৰ্থী গুচি যাব, গতিকে স্বাভাৱিকতে কাট অফ কমিব। আৰু দ্বিতীয়তে GT ভেৰিফিকেশ্যনত কমিব। আৰু তৃতীয়তে BTR হওক বা অন্যান্য ADR হওক, বহুতে কিন্তু প্ৰমোশ্যনৰ খাতিৰতে ADRত যোৱাৰে চান্স থাকে। গতিকে এনেকৈ আপোনালোকে GTৰ কাট অফৰ ক্ষেত্ৰতো এই সকলো কথাই ইম্পেক্ট পেলোৱা দেখিবলৈ পাব। গতিকে পুনৰ এটা নতুন ভিডিঅ' GT কাট অফ বা GT ৰিভাইজ কাট অফ আমি দিম। আৰু পাৰিলে যদিহে ভেৰিফিকেশ্যন হৈ যায়, ৰিজেক্ট কিমান হৈছে অলপ যদি আমি কথা গম পাওঁ, যিহেতু আমি PGT ভেৰিফিকেশ্যনৰ কথা গম পাওঁ, গতিকে GT ভেৰিফিকেশ্যনত কিমান ৰিজেক্ট হৈছে সেই কথা যদি আমি অলপ ভালকৈ গম পাওঁ, তেন্তে আমি পাৰ বৰ্ড বা পাৰ চিফ্ট, পাৰ চেণ্টাৰ ৱাইজ কেনেকুৱা বা কোন প্ৰাৰ্থী ৰিজেক্ট হৈ আছে অলপ যদি আমি পৰিসংখ্যা গম পাওঁ, তেতিয়া হয়তো এই ভিডিঅ'টো আৰু অলপ ভালকৈ বনাব পৰা হ'ব, যিহেতু এতিয়ালৈকে GT ভেৰিফিকেশ্যন হোৱাই নাই। গতিকে তথাপিও আপোনালোকে যদি ডিমাণ্ড কৰে, কমেণ্ট কৰে, মই অলপ ৰিজেক্ট হোৱাৰ চান্স কি কাৰণত আছে আৰু PGTলৈ GTৰ পৰা কিমান প্ৰাৰ্থী যাব সেই পৰিসংখ্যাৰ সহায়ত এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। গতিকে নতুনকৈ চাই থকাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা দৰকাৰী ইনফৰমেশ্যন আৰু চাকৰি সন্দৰ্ভত যিকোনো নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।